নীলম আৰু ৰাজে যেতিয়া ঘৰ পায়ে ওচৰ চুবুৰীয়া আৰু আত্মীয় কুটুমক খবৰটো দিছিল, সিহঁতৰ কাণ্ডত সকলো মানুহ আচৰিত হৈ পৰিছিল। আচৰিত হ'বৰেই কথা, আগতেতো এনেকুৱা হোৱা ক'তো শুনা নাই। সিহঁতৰ এই কাণ্ডই সিহঁতক বহুতৰে সমালোচনাৰ সন্মুখীন কৰিছিল। তথাপিও সিহঁতে নিজৰ ভৰিৰ তলৰ মাটিখিনি খামুচি ধৰিবলৈ এৰি দিয়া নাছিল। সিহঁতে জানে ভাগ্যই তেওঁকহে সহায় কৰে, যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। আজি তৃতীয় বৰ্গৰ নিৰ্বাচনী পৰীক্ষা অনুষ্ঠিত হ'ব। বায়েক ভায়েক নীলম আৰু ৰাজেও এই পৰীক্ষাটোৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে। সিহঁতৰ পৰিয়ালত মাকজনীৰে সৈতে নীলম আৰু নীলমৰ ভায়েক ৰাজ। যেনে তেনে মাকজনীয়ে ইঘৰ সিঘৰত কাম কৰি ঘৰখন চলোৱাৰ লগতে ল'ৰা ছোৱালীহালৰ পঢ়াৰ খৰচ উলিয়াই আছে। সিহঁতৰ ঘৰখনৰ বাবে এটা চাকৰিৰ বহুত প্ৰয়োজন। সেয়েহে তৃতীয় বৰ্গৰ এই পৰীক্ষাটোত বহাটো সিহঁতৰ বাবে বহুত প্ৰয়োজন হৈ পৰিছে। ৰাতিপুৱা সোনকালেই শুই উঠি নীলম আৰু ৰাজ পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ সাজু হ'ল। কিন্তু বিধিৰ কি যে বিধান! ল'ৰা ছোৱালীহালক খুৱাই বুৱাই আশীৰ্বাদ দি বিদায় দিবলৈ লৈছিলহে। হঠাৎ অসুস্থ হৈ মাকজনী ঢলি পৰিল। সেই যি ঢলি পৰিল, মাকজনী আৰু আগৰ অৱস্থালৈ ঘূৰি নাহিল। চিৰদিনৰ বাবে তেওঁ চকু মুদি ৰ'ল। তেনে অৱস্থাত সেই 18-19 বছৰীয়া ল'ৰা ছোৱালীহালৰ মনৰ অৱস্থা কি হ'ব পাৰে কেৱল বুজাজনেহে বুজিব। এটাই আনটোৰ মুখলৈ চাই মাকক সাবটি ধৰি উচুপি উঠিল। সিহঁতৰ বাবে এতিয়া আজিৰ এই পৰীক্ষাত বহাটো আৰু জৰুৰী হৈ পৰিল। সেই কথা দুয়োৱে উপলব্ধি কৰিলে। মাক থাকোঁতেই সিহঁতৰ বাবে চাকৰি এটাৰ বহু প্ৰয়োজন আছিল। তাতে মাক নথকাকৈ সিহঁতি চলাটো সম্ভৱ নহয়। সেইবাবে চাকৰি এটাৰ বহুত প্ৰয়োজন সিহঁতক। সকলো আবেগ অনুভূতি একাষৰীয়াকৈ ৰাখি মাকক ঘৰৰ ভিতৰতেই তেনেদৰে ৰাখি নীলম আৰু ৰাজে পৰীক্ষা দিবলৈ যোৱাটোকেই থিৰাং কৰিলে। আৰু সেইমতে পৰীক্ষাত অৱতীৰ্ণ হ'ল। পৰীক্ষা যেতিয়া শেষ হ'ল, সিহঁত কোবাকুবিকৈ ঘৰলৈ ঘূৰি আহিল। বাধ্য হৈ মৃত মাকজনীক তেনেদৰে এৰি থৈ গৈছিল যদিও সিহঁত শান্তিত থাকিব পৰা নাছিল। তাতে ওচৰ চুবুৰীয়া মিতিৰ কুটুম কাকো কথাটো তেতিয়ালৈকে জনোৱা হোৱা নাছিল। সিহঁত ঘৰলৈ অহাৰ পিছত মাকৰ মৃত্যুৰ খবৰ যেতিয়া ওচৰ চুবুৰীয়া আৰু মিতিৰ কুটুমৰ মানুহক দিছিল আৰু লগতে মাকক তেনেকৈ এৰি পৰীক্ষা দিবলৈ যোৱাৰ কথা কৈছিল, সকলোৰে সমালোচনাৰ সন্মুখীন হ'ব লগা হ'ল নীলম আৰু ৰাজ। কেনেকুৱা ল'ৰা ছোৱালীও, অলপো দয়া মমতা আবেগ অনুভূতি বোলা বস্তুটো নাই। মৰা মাকজনীক তেনেকৈ পেলাই কেনেকৈ পৰীক্ষা দিবলৈ গ'ল? ওপৰে ওপৰে চাবলৈ গ'লে কথাটোও মিছা নহয়। মৃত মাকজনীক তেনেকৈ ৰাখি পৰীক্ষা দিবলৈ গুচি যোৱাটো সহজ কথা নহয়। কিন্তু মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান পৰিস্থিতি আহি পৰে যে দেখিবলৈ বা শুনিবলৈ বেয়া হ'লেও কৰিবলৈ বাধ্য হয়। সেইবাবে আমি কাৰোবাক সমালোচনা কৰাৰ আগত সেই কামটো কিয় কৰিব লগা হ'ল সেইটোও বুজিবলৈ চেষ্টা কৰা উচিত। যেতিয়া নীলম আৰু ৰাজ মানুহৰ সমালোচনাৰ সন্মুখীন হৈছিল, সিহঁতেও ভাবিবলৈ বাধ্য হৈছিল, সঁচাই সিহঁতৰ বাৰু আবেগ অনুভূতি বুলিবলৈ একোৱেই নাই নেকি? আকৌ মনৰ ভিতৰতেই ভাবিছিল, নাই নাই, এইটো নহয়। পৰিস্থিতিয়ে সিহঁতক বাধ্য কৰাইছে। এই পৃথিৱীখনৰ লগত খাপ খোৱাটো যে খুব কঠিন, সেই কথা সিহঁতে ভালকৈয়ে উপলব্ধি কৰিছে। তথাপিও মানুহবোৰে সিহঁতক উদ্দেশ্যি কোৱা কথাবোৰে সিহঁতৰ মনত বৰ আঘাত সানিছে। এফালে মাকৰ মৃত্যুৰ দুখ, আনফালে মানুহৰ সমালোচনা। এই আটাইবোৰ মিলি সিহঁতৰ মনৰ দুখ দুগুণ কৰি তুলিছে। বায়েক ভায়েক দুয়োটাই এটাই আনটোৰ মুখলৈ চাই মাথো মাকক সাবটি ধৰি কান্দি ৰৈছে।